কাপোৰযোৰৰ কালাৰটো ইমানেই বেছি ধুনীয়া আছিলে, মই নিজৰ কাৰণে ৰাখি থলোঁ কাপোৰযোৰৰ কালাৰ, ফুলৰ ডিজাইন, জোখ মাখ একদম সব ফালৰ পৰা সকলোবিলাক ঠিকে আছিলে। আৰু কাপোৰযোৰৰ কালাৰটো যে মোৰ বিৰাট প্ৰিয় আছিলে, সেইটো কাৰণে কাপোৰযোৰ দেখাৰ লগে লগে মই নিজৰ কাৰণে এয়া ৰাখি থলোঁ, বুকুত বান্ধি লৈছোঁ। তাৰপিছতে লগত আছে ধুনীয়া ব্লাউজ এটা। পিছে ব্লাউজটো এতিয়া চিলোৱা নাই, দুদিনমানৰ পাছত চিলাব লাগিব, অকণমান ডিজাইন দি চিলাম ভাবিছোঁ। গতিকে আপোনালোকক পিন্ধি দেখাবৰ কাৰণে মই এতিয়া পিন্ধি লৈছোঁ এয়া বগা ব্লাউজ এটা। মণি দি পেলাই অকণমান ডিজাইন দি চিলাইছিলোঁ, কিন্তু 3-4টামান একেলগে দিছিলোঁ চিলাবলৈ, কিন্তু সেইকাৰণে টেইলৰ অকণমান খেলি মেলি কৰিলে। আৰু কাপোৰযোৰ চাওকচোন, এইযোৰ কাপোৰ, গোটেইটো কাপোৰযোৰ সেইযোৰ। যিহেতু কাপোৰযোৰ পিন্ধি দেখুৱাওঁ, অকণমান নিজকো অকণমান সজাই লৈছোঁ, আনে ভাল পোৱাকৈ নহ'লেও নিজে নিজক ভাল পাব পৰাকৈ অকণমান নিজে একদম লাইটকৈ মেকআপ কৰি লৈছোঁ। মই পিছে মেকআপ কৰাত একেবাৰে কেঁচা দেই, কিন্তু নিজক ভাল পোৱাকৈ, নিজে ভাল লগাকৈ অকণমান সজাই লৈছোঁ। আৰু মোৰ দাগটো দি লৈছোঁ, যিহেতু মই মাইকী মানুহ, বিয়া পতা মানুহ, গতিকে সেয়া মোৰ চিন। তাৰ লগতে অকণমান মেকআপ কৰি লৈছোঁ, তাৰপিছত কাপোৰযোৰ পিন্ধি লৈছোঁ। তাৰ লগতে মই ধুনীয়াকৈ মেচিং জুৱেলাৰী পিন্ধি লৈছোঁ। সেয়া মোৰ খাৰু ফুলি, তাৰপিছত সেয়া বগা ব্লাউজটো, আৰু সেয়া মোৰ ধুনীয়া কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব দেই। মোৰ কাপোৰযোৰ বিৰাটেই ভাল লাগিছিলে। ব্লাউজটো পাছত চিলাই ল'ম, কেনেকুৱা ডিজাইনৰ চিলালে ভাল লাগিব আপোনালোকে মোক অকণমান আইডিয়া এটা দিবচোন, যদি বেয়া নাপায়। আৰু সেয়া মোৰ কাপোৰযোৰৰ গোটেইটো পাল্লুটো, গোটেই আগটো এনেকুৱা, আৰু মাজে মাজে সৰু সৰু বৰফি, ডাঙৰ বৰফি তেনেকৈ দিয়া আছে। আৰু কাপোৰযোৰৰ লগত পিন্ধিব যাওঁতে মোৰ লটি ঘটি এটা হ'লেই নহয়, সেই ফুলিযোৰ ছিঙি থাকিলে, উপায় নাই। এতিয়া তেনেকৈ আপোনালোকৰ লগত ভিডিঅ'টো উলিয়াই দিছোঁ। আৰু কাপোৰযোৰ মষ্টলি মই দেখাব বিচাৰিছোঁ সেনেকুৱা। যদি আপোনালোককো লাগে আপোনালোকে মোক কমেণ্ট কৰি দিব। তেখেতে বৈ আছে, আপোনালোকেও যদি ল'ম বুলি বিচাৰিছে এনেকুৱা কালাৰ একেটা ডিজাইনতে ল'ব পাৰিব। এতিয়ালৈ বাই।